আছে সম্বোধন কৰি শুনা আই ভাতৃ বধূ চিতনি হকৰি মুহুৰ বচন শুনি ইউপতো বীৰ ভৈলে তাকো লাগি সুপন শত্ৰুৰ সন্মুখে মৰি লেকো মহাবীৰ তাত পৰে ঘাইম মৃত্যু নাহিগে পানীৰ ভূত সমস্তৰ একো থান নাহি কয় পূৰ্বকৰ্মে তেতি সমে সংযোগ এতিয়া ইয়াত উপদেশটো দিলে আগৰ পদ যোগাত যে শুনা সভাসদ গুণ ভজিউক জনাৰ্দন একো থানে সুখ নাহি কয় হেন জানি সৰ্বজন বিষয়তো নেদি মন কৰিও ভকতি নিষ্কাম। এফাকি গৈছে দেখিওক দেৱলোক তাসম্বাৰ কেনে সুখ খনে খনে মিলনতে থাকক। এতিয়া ইয়াত উপদেশটো আমাক এই নৰসকলক দিছে, অৰ্থাৎ সমগ্ৰ মানৱ জাতিক দিছে যে তোমালোকে এই জনাৰ্দন যিজনে সকলো জানে সৰ্বজ্ঞ সেইজনৰ ওচৰত তোমালোকে শৰণাপন্ন হোৱা। ইয়াত উদাহৰণটো দিছে যে দেৱতাসকলৰ কি হৈছে, তেওঁলোকে দুখত ভাঙি পৰিছে, অসুৰৰ অত্যাচাৰত স্বৰ্গত থাকিব নোৱাৰি তেওঁলোকে ছদ্ময় বেশ ধৰি তেওঁলোকে আহি ইয়াত মানে পৃথিৱীত বিচৰণ কৰি খাবলৈ নাপায় শুকাই খিনাই গৈছে। এতিয়া সেইকাৰণে কৈছে যে বিষয়ত মন নিদিবা, বিষয়ত মন নিদি নিষ্কামভাৱে তোমালোকে ভকতি কৰা। এতিয়া কথাটো লক্ষ্য ৰাখিব যে সাত্বিক গুণবিলাক হ'ল দেৱ গুণ। দেৱতাসকলৰ ইয়াত বিলাই বিপত্তি নোহোৱা হৈছে। যিসকলে সাত্বিক গুণ আচৰণ কৰি থাকে সেইসকলেও কিন্তু বিলাই বিপত্তি নোহোৱা হ'ব। তাৰমানে অসুৰবিলাক আমাৰ লগত সকলো সময়তে আছেই। আমি যেতিয়ালৈকে হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু অৰ্থাৎ আমাৰ লগত থকা কাম আৰু ক্ৰোধক যেতিয়ালৈকে আমি বশ কৰিব নোৱাৰিম তেতিয়ালৈকে কিন্তু সাত্বিক গুণত থাকিলেও অৰ্থাৎ দেৱতাৰ গুণ আচৰণ কৰি থাকিলেও কিন্তু শান্তিয়ে কেতিয়াও থাকিব নিদিয়ে। এতিয়া শান্তি কেতিয়া পাম? যেতিয়া আমি প্ৰভু ভগৱন্তৰ চৰণত আমি একান্ত মানে শৰণ গ্ৰহণ কৰি শৰণৰ বাক্য যেতিয়া ৰক্ষা কৰিম তেতিয়াহে আমি শান্তি পাম, আৰু তেতিয়াহে এই অসুৰকেইটা কিন্তু বধ হ'ব। সাত্বিক গুণ আচৰণ কৰি থাকিলেও কিন্তু আপোনাৰ অসুবিধা আছে। গতিকে সাৱধান। সেইকাৰণে উপদেশটো সেইকাৰণে দিছে বিষয়ত তুমি মন নিদিবা। এতিয়া বিষয় কোনবিলাক? এইবিলাকে বিষয় আমাৰ লগত লাগি থকা যিবিলাক এই কাম ক্ৰোধ লোভ মোহ দম্ভ অহংকাৰ এইবিলাকে মূল বিষয়। ইয়াৰ লগত সহযোগী বহুত বিষয় আছে, কিন্তু এইসকলক আমি যেতিয়ালৈকে আমি বশীভূত নকৰিম তেতিয়ালৈকে সত্ত্বগুণত থাকিলেও আমাৰ কিন্তু দুখ যন্ত্ৰণা থাকিব। গতিকে আমি কেতিয়াবা ভাবোঁ যে মইতো একো বেয়া কাম কৰা নাই, সৎ কামকে কৰি আছোঁ, তথাপিও মোৰ কিয় এইটো দুৰ্দশা হ'ল। কিন্তু সেইটো নহয়, কাৰণ আপোনাৰ জন্ম লগ্নতেই এই দুটা বস্তু আমাৰ লাগি আহিছে, কাম আৰু ক্ৰোধ।
সেইকাৰণে আদি দৈত্য হিৰণ্যকশিপু বলিয়া বুলি কয়। আদি দৈত্য অৰ্থাৎ গৰ্ভস্থিতিতে সি উৎপন্ন হৈছে। গতিকে এই দুটা অসুৰক বধ কৰাটো ইমান সহজ কথা নহয়। গতিকে সাত্বিক গুণত থাকিলেও ই কেতিয়াও ৰক্ষা নিদিয়ে। যি মুহূৰ্তলৈকে আপুনি একান্তভাৱে ঈশ্বৰৰ সেৱা নকৰে, ঈশ্বৰৰ ভজনা নকৰে, যেতিয়ালৈকে সাধু সংগ নকৰে, তেতিয়ালৈকে কিন্তু এই দুটা বশ নকৰে। সেইকাৰণে উপদেশক, সেইকাৰণে হৰিনাম গলত বান্ধি ইয়াত আনৰ যিমানবিলাক মিছা কৰ্ম আছে সকলোবিলাক ত্যাগ কৰি আমাক ডাকি বোলা ৰাম ৰাম বুলি কৈছে। তাৰপিছত ভাতৃবধূৰ প্ৰতি হিৰণ্যকশিপুৰ উপদেশ। এই উপদেশখিনি হিৰণ্যকশিপুৱে ভাতৃ অৰ্থাৎ ভাই বোৱায়েকক দিছে। ভাই বোৱায়েকৰ নাম ভানু, হিৰণ্যাক্ষৰ পত্নীৰ নাম ভানু, আৰু পুত্ৰসকলৰ নাম আমি আগত পাইছোঁ। গতিকে আৰু মাতৃক লগত লৈ এইসকলক মানে শোক যে কৰিব নালাগে, এই উপদেশখিনি তোমালোকে কৈছে যে মুহুৰৰ বচন শুনিও ক তুমি আই, মাতৃকো লগত লৈছে। বিয়োগ হৈলে তাক লাগি শোক নোজোৰাই। যদি বীৰ হয়, সেইজন যদি যুদ্ধত প্ৰাণ ত্যাগো কৰে, তেতিয়াহ'লে শোক কৰা কিন্তু এইটো উচিত নহয়। এই বুলি পেলাই হিৰণ্যকশিপুৱে কৈছে। আৰু ইয়াতে কৈছে যে শত্ৰুৰ সন্মুখে মৰিলেক মহাবীৰ, তাত পৰে শ্লাঘ্য মৃত্যু নাহিকে প্ৰাণী। ইয়াত শত্ৰুৰ সন্মুখত অৰ্থাৎ বৰাৰূপী বিষ্ণুৰ লগত সমূহ সংগ্ৰামত হিৰণ্যাক্ষ বধ হৈছে। যিহেতু তেওঁ নিচিনা মহিমাময় মৃত্যু আৰু নাই। শ্লাঘ্য মানে মহিমাময়, অৰ্থাৎ মৃত্যুক জয় কৰা অসুৰৰ ভাষাত আসুৰিক প্ৰবৃত্তি যিটো, সেইটো সেইসকলে সেইটো কৰে শ্ৰেষ্ঠ মৃত্যু। গতিকে শ্ৰেষ্ঠ মৃত্যু আৰু ইয়াতকৈ নাই। তোমালোকে চিন্তা এই লৈ দুখ কৰিব নালাগে। ভূত সমস্ত একো থান নাহি কয়, পূৰ্ব কৰ্মে তেতিক্ষণে সংযোগ হয়। এতিয়া ভূত সমস্ত অৰ্থাৎ জীৱ সমস্তৰ নিৰ্দিষ্ট একো স্থান নাই। তেওঁ কৰ্ম অনুপ্ৰায় যোনিতে যাব লাগে, তেওঁ কৰ্ম অনুপ্ৰায় ৰূপেই গৈ থাকে। হয়তো আজি মানুহ হৈছে, কাইলৈ গৰু পক্ষী হ'ব মৃত্যুৰ পিছত। গতিকে জীৱৰ এই ভূতবিলাকৰ কোনো নিৰ্দিষ্ট স্থান নাই বুলি পেলাই এই উপদেশটো মানে হিৰণ্যকশিপুৱে এই পৰিয়ালবৰ্গক দি সান্তনা দিছে। নিজ কৰ্মে নিয়া পাছে বিয়োগ কৰয়, বান্ধৱ সহিতে একো ঠাই নাহি কয়। যেন পানী খালত ভৈলে কৈ কথা ন, জলকো ভুঞ্জিয়া ৰহি থাকে ক্ষণ মান। তেতিখনে দিশে দিশে চলি হবে বন্ধু বান্ধৱৰ সম গম সেই প্ৰায়। লোকদৃষ্টিতা সোমবাৰ শুকনি বাৰিধা, তত্ত্বদৃষ্টি কৰি শুক তম্ভ নকৰিয়া। নিদ্ৰ আত্মায়েতে কোতে মিত্ৰ থাকি কয়, অবিনাশী যাদু থাকে বুলি সৰ্বগত সৰ্বজ্ঞ নিৰ্মল হৃদয়াদি অদেহাদিত পৰমাত্মা জানিবা মাতৃ। এতেকে মিত্ৰ বুলি মিত্ৰ নাহি কয়,
কেহু শোক কৰিবাক যোগ্য নহিবয় এৰাম বুলি বাহাতেবে কেনে সংসাৰ হুয় আকৌ কহু শুনাতেবে এৰিয়া সংশয়। এই কথাখিনি বৰ গুৰুত্বপূৰ্ণ কথা। ইয়াত হিৰণ্যকশিপুৱে বৰ সুন্দৰ এটা দৰ্শন দিছে, অৰ্থাৎ বুজনি দিছে, যিটো বুজনি আমাৰ মানৱ জাতিৰ কাৰণে কিন্তু আটাইতকৈ উপকাৰী। তেওঁ অসুৰ হৈ যে ইমান গুৰুত্বপূৰ্ণ গাম্ভীৰ্যপূৰ্ণ যে প্ৰবোধবাণী পৰিয়ালক দিছে, এইটো চিন্তনীয় বিষয়। ইয়াত কৈছে যে নিজৰ কৰ্মে নিয়া পাছে বিয়োগ কৰ্ম, নিজৰ কৰ্মৰ ওপৰতহে যোন যলৈ যাব লাগে তালৈ গৈ আছে, অৰ্থাৎ সংহাৰ হৈ আছে। এতিয়া বান্ধৱ সহিতে একো ঠাই নাহিকে। এতিয়া বন্ধু বান্ধৱ আমি যিবিলাক সম্বন্ধ লগাই লৈছোঁ এইবিলাক কেতিয়াও স্থায়ী নহয়। এইবিলাক আমাৰ পিতৃ মাতৃ, ভাই ককাই, বাই ভনী, এইবিলাক যে ক্ষণস্থায়ী, এইবিলাক যে স্থায়ী নহয়, এই উপদেশটো দিছে। ইয়াত উদাহৰণ এটা দিছে, যেন পানী খালত ভৈলক এক থান, জলকো ভুঞ্জিয়া ৰহি থাকে ক্ষণমান, তেতিক্ষণে দশু দিশে চলি সবে যায়, বন্ধু বান্ধৱৰ সমাগম সেহি পায়, লোকদৃষ্টি তাসম্বাৰ শোক নিবাৰীয়া, তত্ত্বদৃষ্টি কৰি শোক তম্ভন কৰিয়া। এতিয়া উদাহৰণটো চাওঁ। সেই উদাহৰণটো আমি কৰ্মৰ মানৱ জাতিয়ে বহুত পুণ্যৰ ফলত এই মানুহ জন্মটো আমি লাভ কৰিছোঁ। এইটো পুণ্য কৰি কৰি আহি মানুহৰ জন্ম লাভ কৰিছোঁ। আৰু মানুহৰ জন্মত যদি আমি কিবা সংস্কাৰ সাধন কৰিব পাৰিছোঁ, ভাল কৰ্ম কৰিব পাৰিছোঁ, আমি ভাল এটা স্থান পাওঁ। যদি বেয়া কৰ্ম কৰিছোঁ তেতিয়াহ'লে এই কীট পতংগ, তিন তৰু শিলা এইবিলাকত আমি স্থান পাওঁ। সেইকাৰণে উদাহৰণটো দিছে, আমিবিলাক যে আহি একত্ৰিত হৈছোঁ কৰ্মৰ অনুৰূপে। এতিয়া উদাহৰণটো দিছে, এখন অৰণ্য বা এখন ঠাইত যদি এটা পুখুৰী থাকে, এটা খালত পানী থাকে, পানী পিয়াহ গুচাবৰ কাৰণে নিৰ্দিষ্ট সময়ত, এতিয়া গৰু ছাগলীবিলাক দুপৰীয়া যিটো ৰ'দৰ তাপ, সেই তাপটো দুপৰীয়া সময়ত সকলো গৰু গায়ে পানী খায়, বিভিন্ন ঠাইৰ পৰা আহি সেই খালটোত পানী খায়। কিন্তু পানী খোৱা সময়খিনিহে তেওঁলোকে দেখা দেখি হয় বা লগ লাগে। পানী পিয়াহ গুচাৰ পিছত কিন্তু আৰু কোন কলৈ যায় একো কিন্তু চিন নাই। গতিকে সেইটোৱে আমাৰ উদাহৰণ, মানুহসকলৰো সেইটোৱে উদাহৰণ। গতিকে বিখ্যাত শাস্ত্ৰকাৰসকলে, দৰ্শনধাৰীসকলে কয় যে বিশ্বখন এখন ৰংগমঞ্চ। আমি একোটা পাৰ্ট লৈ আহিছোঁ। এই পাৰ্টটো আমাৰ যিদিনাখনলৈকে আমাৰ নাটকৰ যৱনিকা পৰিব, সেইদিনাখনে আমি আকৌ ঘৰলৈ উভতি যাব লাগিব। গতিকে এই ৰংগমঞ্চত আমিও বিভিন্ন ঠাইৰ পৰা, বিভিন্ন জোনিৰ পৰা আহি একত্ৰিত হৈছোঁ খন্তেক সময়ৰ কাৰণে। আকৌ কিন্তু আমি কৰ্ম অনুৰূপে কোন কলৈ যাব লাগে একো স্থিৰ নাই, কোনো কাৰো গৰাকী নহয়। এই জ্ঞানটো হিৰণ্যকশিপুৱে দিছে যে তোমালোকে এইখিনি কথা লক্ষ্য কৰা, গতিকে তেওঁৰ মৃত্যুত তোমালোকে দুখ নকৰিবা। ইয়াত পিছত দৰ্শনটো দিছে, নিত্য আত্মা এতেকতে নাহি মৃত্যু কয়। আত্মা নিত্য, বুদ্ধ, ই সৰ্বজ্ঞাত। গতিকে আত্মা সদায় জীয়াই থাকে, আত্মাৰ কেতিয়াও বিনাশ নাই। এতিয়া মোৰ ভাতৃ হিৰণ্যাক্ষ মৃত্যু হ'ল, শৰীৰটোহে মৃত্যু হ'ল, তেওঁ আত্মাটোৱে সদগতি লাভ কৰিছে। ইয়াত সদগতি লাভ কৰা বুলি পেলাই কৈছে, শ্লাঘ্য মৃত্যু। গতিকে শ্ৰেষ্ঠ। গতিকে আত্মাৰ কেতিয়াও বিনাশ নাই। তোমালোকে সেইকাৰণেই এইবিলাক খুব ত্যাগ কৰা। অবিনাশী জাতো তাক বুলিয়ে অব্যয়। গতিকে তেওঁ ক'তো ব্যক্ত নহয়, অব্যয়। গতিকে তেওঁ বিনাশো নাই, অবিনাশী। সৰ্বগত সৰ্বজ্ঞ নিৰ্মল শুদ্ধ আতি, দেহাদিত পৰমাত্মা জানিবাহা মাতৃ। মাকক কৈছে যে এই তেওঁ যিটো আত্মা, এই আত্মা হ'ল পৰমাত্মাৰ অংশ।
গতিকে আত্মাই সকলো জানে, সৰ্বজ্ঞ, তেওঁ অতি নিৰ্মল, তেওঁ অতি শুদ্ধ। গতিকে এই দেহাদিত পৰমাত্মা জানিবা মৃত্যু, তেওঁ পৰমাত্মাত দেহা ত্যাগ কৰিলেই আকৌ লীন যায়। গতিকে এই কথাখিনি দাঙি ধৰিছে, এতেকে অমৃত বুলি মৃত্যু নাহি কয়। গতিকে আত্মা অমৃত, মৃত্যু নহয়। গতিকে মৃত্যু বুলি ইয়াক নকয়। পহু শোক কৰিবাৰ যোগ্য নহি কয়, শোক কৰা কোনো যোগ্য নাই। বুলিবাহা তেবে কেনে সংসাৰ হৈ, আকৌ কহু শুনা বাবে এৰিও সংসাৰ। তেতিয়াহ'লে সংসাৰলৈ কিয় আহে বা সংসাৰত কিয় বিচৰণ কৰে? যদি তেনেকুৱাই হয় তেতিয়াহ'লে সংসাৰত বিচৰণ কিয় কৰে? এতিয়া প্ৰশ্নটো উত্তৰ ইয়াত হয়। আমি এটা কথা জানিব বিচাৰিছোঁ, এতিয়া হিৰণ্যকশিপুৰে যিটো নিজে দিলে যে সমস্ত বিষ্ণুক যিসকলে কৰা কৰে, য'তে যেনেকৈ আছে তোমালোকে ধ্বংস কৰা, নাশ কৰা, বিনাশ কৰা। সেই হিৰণ্যকশিপুৰে ইমান সুন্দৰকৈ যে ভোট দিছে তেওঁৰ নাতি মাতৃ, তেওঁ সুবুদ্ধিটো তেওঁক কেনেকৈ ওলাব? কাৰণ তেওঁ অকণমান আগতে আমি পালোঁ যে তেওঁ কেৱল অত্যাচাৰ কৰাই নিদিয়ে, অতি কঠোৰ শাসন। একেজন ৰজাই বা হিৰণ্যকশিপুৰে আকৌ তেওঁৰ পুত্ৰ-বধূসকলক বা বধূসকলক ইমান সুজ্ঞান দিয়া, এই সুবুদ্ধিটো উদয় হোৱাৰ কাৰণ কি বুলি ভাবে? কৃষ্ণ, এতিয়া কথাটো ইয়াত দুটা দিশ আমি দেখা পাওঁ। আমাৰ নৰসকলৰ মাজতো সেই দিশটো আমি দেখা পাওঁ। আৰু এই কথাখিনি ভগৱন্তই লীলা বুলি আমি এইকাৰণেই ক'ব বিচাৰোঁ, কাৰণ এই জ্ঞানখিনি দিব লাগিব। কাৰণ তেওঁ ইয়াৰ পিছতে কিন্তু এটা তেখেতৰ অসুৰৰ কাৰণে মহৎ কাৰ্য কৰিব যাব। গতিকে ভগৱন্তৰ লীলা। আৰু বাস্তৱভাৱে আমি এটা কথা যদি লক্ষ্য কৰোঁ, আমি যিমানেই দুৰ্দান্ত দুৰ্জয় নহয়, যেতিয়া এটা মৰ্মান্তিক যেতিয়া আঘাত পাম, তেতিয়া কিন্তু সমস্ত আমাৰ ইন্দ্ৰিয় বশীভূত হয়। লক্ষ্য কৰিব, আমাৰ আত্মীয়জন যেতিয়া পৰলোক হয়, তেতিয়া আমি কেনেকুৱা হওঁ? সেই দিনকেইটা অৰ্থাৎ 11 দিনলৈকে আমি কিন্তু বহুত আমি শান্ত প্ৰকৃতিত আমি থাকোঁ। কিন্তু তাৰমানে কি হয়, আমাৰ মন, ইন্দ্ৰিয় ৰজা মনটো বশ হৈ যায়। যেতিয়া বিষাদ আহে তেতিয়া মন কিন্তু শান্ত হোৱাৰ লগে লগে বাকী সমস্ত ইন্দ্ৰিয় কিন্তু শান্ত হৈ যায়। এইটো দিশ আমাৰ বাস্তৱভাৱে চলি থাকে। তাৰপিছত কিন্তু কেইদিনমানৰ পিছতে আকৌ কিন্তু আগৰ ৰূপটো হৈ যায়। হয়নে নহয় বাৰু? এতিয়া আৰু ইটো দিশৰ পৰা আপুনি যদি চায়, এতিয়া যিটো জ্ঞানগৰ্ভ বাণী হিৰণ্যকশিপুৰে এই ভাতৃবধূ পুত্ৰসকলক আৰু মাতৃক যিটো জ্ঞান দিছে, এই জ্ঞানটোৰ জৰিয়তে আমি যদি এটা কথা লক্ষ্য কৰোঁ, তেওঁ পূৰ্বজন্মৰ সংস্কাৰ আছে। তেওঁ কোন ভগৱন্তৰ পাৰিষদ আছিল? জয় বিজয়। এই দুজন জয় বিজয়। গতিকে কাৰ হাতত নিধন হ'ব? প্ৰভু ভগৱন্তৰ হাতত নিধন হ'ব। গতিকে সংস্কাৰ থকাৰ কাৰণে তেওঁ এই গুণটো, এই বোধ জ্ঞানটো, বিষাদ যেতিয়া আহিল, এই বোধ জ্ঞানটো আপুনি হৃদয়ত উৎপত্তি হৈছে আৰু এই জ্ঞানটোৰ দ্বাৰা সমস্তকেই সান্তনা দিছে। যদি সংস্কাৰ নাথাকে এই জ্ঞান কেতিয়াও আহিব নোৱাৰে। বুলিবাহা তেবে কেনে সংসাৰ হয়, আকৌ কেহু শুনা তেবে এৰিয়া সংশয়, আত্মাৰে মায়াৰে হুৱে অবিদ্যা নিশয়, সেই অবিদ্যায়ে লিংগ ৰূপ সেই
নিমিতে শুভ দুশক পাৱয় লিংগৰ উপাধি ধৰ্ম সংসাৰ আমি হাক দৃষ্টান্তে কহো শুনা মাতি মোৰ শীঘ্ৰে জলশয় চলে ধাৰণা নদীৰ তীৰত আছে যত তাৰ প্ৰতিবিম্ব হ'ব জলে কৃষ্ণ পৰম শ্ৰদ্ধা বাপ সমস্ত আইমাতৃ সমস্ত এই কথাখিনি আমাৰ মানুহৰ হৈয়ে আছে ভাগৱতো শুনি আছে কিন্তু এইখিনিতে লিপ্ত হৈয়ে থাকে গতিকে আমি অবিদ্যা কোনটো ঈশ্বৰ জানাটোৱে বিদ্যা বাকী সমস্ত বিদ্যা কিন্তু আমি যিবিলাক কাম্য কৰ্ম আমি বিষয়ত লেটি পেটি হৈ কৰি আছোঁ এইটো মায়া বুলি এইকাৰণে কোৱা হয় এইখিনি অবিদ্যা আমি সেইখিনি কৰি ঈশ্বৰক পাহৰি আছোঁ গতিকে ভাগৱত শ্ৰৱণ কৰি আছোঁ সাধুসংগ কৰি আছোঁ কিন্তু সেই কৰা সময়খিনিহে আমাৰ মনটো এই ডমিনেট হৈ থাকে আৰু শান্ত হৈ থাকে আমি ভাবি থাকোঁ যে ঈশ্বৰে খায় বাকী এইবিলাক সমস্ত খায় কিন্তু ইয়াৰ পৰা উঠি যোৱাৰ পিছতে আকৌ এনেকুৱাকৈ লগা যায় ঈশ্বৰৰ যে সেৱা মই কৰি আহিছিলোঁ কালি বা এই অলপ আগতে এই কথাটো সম্পূৰ্ণ পাহৰি যোৱা গতিকে ইয়াত উদাহৰণ এটা আনিছে উদাহৰণটো এতিয়া মাতিব বাপজনে গতিকে জল চলিলাত যেন বৃক্ষ ছায়ালৰে পৰমাৰ্থ সিটো কোনো নলৰে যত পানী গণ দেখে যেন বৃক্ষ ছায়া পৰ গমন উপাধিৰ ধৰ্ময়োপাধিতে পৰমাৰ্থ বিচাৰত কিছু নাহি কয় এ হৰিয়ে যেন পাক ফুৰন্তে চকুত লাগে পাগ সেই চকু চাহিলে পৃথিৱীৰ ফুৰে চাব কৃষ্ণ এতিয়া ইয়াত এই আমি অবিদ্যাৰ কাৰণেই আমি এই দেহধাৰী হৈ আছোঁ আৰু এই অবিদ্যাটোৰ কাৰণে আমি বিভিন্ন যোনিত বিভিন্ন জীৱত আমি জন্মগ্ৰহণ কৰিব লগা হৈছে
কাৰণ আমি মূল তত্ত্বটো উপলব্ধি নকৰাৰ কাৰণে। এতিয়া মৃত্যুৰ সময়ত আমাৰ যি ভাৱনা আহে সেই ভাৱনা অনুৰূপে আমি সিটো জনিত আমি জন্মগ্ৰহণ কৰোঁ, সেইটো উপাধি আমি গ্ৰহণ কৰোঁ। এতিয়া ইয়াত পাকঘূৰণি লগা কথা এটা কৈ আছে। আমি সৰু ল'ৰা ছোৱালীবিলাক চোতালত খেলি থকা দেখোঁ, এই হাত দীঘল কৰি পেলাই ঘূৰি থাকে একে ঠাইতে। আমাৰ মানুহবিলাকৰ সেইটোৱেই, ঘূৰি 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 পাক চক্ৰ লাগি ঢাচ খাই পৰোঁ, তাতে অকণমান সময় বহি থাকি আকৌ পাকঘূৰণিটো ভাল হ'লে আকৌ তাকে সেইটোকে খেল কৰি থাকোঁ। ইয়াত উদাহৰণটো দিছে, আৰু উদাহৰণটো এতিয়া নাৱতটো উঠি পোৱাই নাই আমাৰ বহুত আই বাপসকলে, কিন্তু লাইন গাড়ীতটো উঠি পাইছে, এই মেজিক চেজিক বা বাছ চাছত। বাছখন যেতিয়া গতি কৰি থাকিব, গছবিলাক গৈ থকা নিচিনা দেখে নে নেদেখে, পিছলৈ গৈ থকা নিচিনা। উদাহৰণটো সেইটোৱে দিছে যে এখন নাৱত উঠাৰ লগে লগে নদীৰ কিনাৰত থকা যিবিলাক গছ বন আছে, নাওখন যেতিয়া গতি কৰিব যাব, তেতিয়া গছ বনবিলাক মানে গৈ থকা নিচিনা দেখে। অৰ্থাৎ জলত তাৰ প্ৰতিবিম্বটো পৰি ছাঁটো পৰি ছাঁবিলাক জানো গৈ আছে, কিন্তু প্ৰকৃততে সেইটো নহয়। এতিয়া ইয়াৰ জৰিয়তে এইটোৱে বুজাব বিচাৰিছে যে আত্মা, তুমি আত্মাক জানা, আত্মা একো বিকাৰে চুব নোৱাৰে, ই অলৰ অচৰ স্থিৰ। সেইজনক জানিলে তোমাৰ আৰু জানিবলৈ বাকী নাথাকে। এইবিলাক ভ্ৰম, উদাহৰণটো ভ্ৰমৰ কাৰণে দিছে। আমাৰ যে অবিদ্যাটো, যে আমি যে ভ্ৰমত পৰি আছোঁ, সেই ভ্ৰমৰ কাৰণে যে আমি যে প্ৰকৃত যিটো আমাৰ কৰ্ম, সেই কৰ্মটো যে আমি কৰিব পৰা নাই, সেই উদাহৰণটো ইয়াত দিছে যে গছবিলাক গৈ থকা নিচিনা যোৱা যায়। উপাধিৰ ধৰ্ম উপাধিতে হৈ পৰমাৰ্থ বিচাৰত কিছু নাহিকৈ। তো প্ৰকৃততে যদি বিচাৰ কৰিবলৈ যোৱা যায়, গছবিলাক একে ঠাইতে আছে, তো মইহে নাওখনত গৈ আছোঁ। গতিকে আমি জীৱবিলাকো তেনেকৈয়ে আমি বিচৰণ কৰি এটা জনীৰ পৰা এটা জনীত, এটা জনীৰ পৰা এটা জনীত আমি কিন্তু অতিক্ৰম কৰি আমি গৈ আছোঁ। ইয়াত যেন পাকক ফুৰন্তে চকুতো লাগে পাক, সেহি চকু চাহিলে পৃথিৱীৰ ফুৰে চাক। পৃথিৱীখন ঘূৰি থকা নিচিনা। মই যদি পাকঘূৰণি ঘূৰি থাকোঁ, পৃথিৱীখনো ঘূৰি থাকে, কিন্তু পৃথিৱীখন একে ঠাইতে আছে, মই নিজেহে ঘূৰিছোঁ। গতিকে সেইকাৰণেই ইয়াত সেই উদাহৰণখিনি দিছে। এই উদাহৰণৰ জৰিয়তে আমাৰ এই মানৱ জাতিকহে এই উদাহৰণটো দিছে যে পাকঘূৰণি যাতে তুমি আৰু খাব নালাগে। পাকঘূৰণি নোখোৱা ব্যৱস্থাটো তুমি কৰা। গতিকে গীতাৰ ২য় অধ্যায়ত স্থিতপ্ৰজ্ঞ কথাটো কৈছে, দ্বিতীয়তে কৈছে। প্ৰথম বিষাদ যুগ, বিষাদ যুগৰ পিছত সাংখ্য যুগ আহিল। গতিকে বিষাদ যেতিয়া আহিব, তেওঁ কি বোধ চেতনা কিছুমান জন্ম হয়। গতিকে সাংখ্য যুগটো অৰ্থাৎ জীৱন পৰিক্ৰমাটো মই কেনেকৈ পৰিচালনা কৰিব লাগিব তাৰ দৰ্শনটো দিছে। আৰু তাৰ দৰ্শনটো মূল বস্তুটোৱে হ'ল কি স্থিতপ্ৰজ্ঞ, যে তুমি স্থিতপ্ৰজ্ঞ হোৱা, তুমি একত মন দিয়া, 1ৰ পৰা 2লৈ তুমি যাতে কোনো কাৰণত নোযোৱা। এতিয়া গুৰুজনাৰ সেইটোৱে দৰ্শন, এক দেও এক সেও একত বিনে নাহি কেও, এক কৃষ্ণ দেও কৰিও ক সেও ধৰিও তাহানৰ নাম, কৃষ্ণ দাস হৈয়া প্ৰসাদ ভুঞ্জিয়া হস্তে কৰা টান কাম, গুৰুজনাৰ বাণী। গতিকে গুৰুজনাই যিখিনি বস্তু আমাক দি থৈ গৈছে, এই বস্তুখিনি আপুনি চাওক, গীত মাত আমাৰ ভাওনা সবাহলৈকে সমস্ত বস্তু দি থৈ গৈছে, কীৰ্তন দশমৰ পৰা আদি কৰি। গতিকে এই বস্তুখিনি আধাৰ বস্তু কি? আধ্যাত্মিক দৰ্শনটোৱে হ'ল আধাৰ। ভাওনা এখন আপোনাক চাব দিছে ৰং ৰহস্য কৰিবৰ কাৰণে নহয়। ভাওনাখনৰ আধ্যাত্মিক দিশটো কি? শেষত গৈ কি হয়? কাৰ জয় হয়? কৃষ্ণক প্ৰতিপন্ন কৰিবৰ কাৰণে ভাওনাৰ সৃষ্টি কৰি থৈছে গুৰুজনে, আৰু সেই দৰ্শনটোৱে মানৱ জাতিক দিছে। গতিকে আধ্যাত্মিক, আজি কীৰ্তনখনেই চাওক, কীৰ্তনখন অসমৰ প্ৰাণ, মৌচাক বুলি কয়। লক্ষ্মীনাথ বেজবৰুৱাই মৌচাক বুলি তাক অভিহিত কৰিছে, যে তাক পি খাই থাকিলে হেঁপাহেই নপৰে। কিন্তু আমি কীৰ্তনখন গাবৰ কাৰণেহে মুখস্থ কৰি লৈছোঁ, নাম গাব লাগিব যে, কীৰ্তন কেইটামান দিব লাগিব, মুখস্থ কৰি লৈছোঁ। কিন্তু কীৰ্তনটো
আমি কি কৈছে তাক আজিলৈকে উপলব্ধি কোনোদিনাখন কৰা নাই। গতিকে নামৰ মাজতে খেলি মেলি লাগে, পথ পাহৰে, কমেই কৰে। এতিয়া আধ্যাত্মিকটো উপলব্ধি কৰিবৰ কাৰণে শাস্ত্ৰই আমাক এইবিলাক গুৰুজনে আমাক তৈয়াৰ কৰি থৈ দিছে যে আধ্যাত্মিক দিশটো যেতিয়ালৈকে উপলব্ধি নহয় তেতিয়ালৈকে মানুহৰ কল্যাণ নহয়। আজি বিশ্বত যিমানবিলাক হত্যা, ধৰ্ষণ, লুণ্ঠন, যুদ্ধ বিগ্ৰহ হৈ আছে, সমস্তবিলাক কিন্তু আধ্যাত্মিক দৰ্শনৰ অভাৱৰ কাৰণে হৈ আছে। যিবিলাকৰ আধ্যাত্মিক দৰ্শন হ'ল যে মই নহয়, এই যিটো চিন্তা চৰ্চা আহিল, সেইদিনাখন কিন্তু আপুনি কাকো হিংসা কৰিব নোৱাৰে, কাকো বেয়াভাৱে চাব নোৱাৰে, কাকো টান কথা ক'ব নোৱাৰে। গতিকে এই দৰ্শনটো, সেইকাৰণে মাধৱ পুৰুষে ঘোষাত একদম সিদ্ধান্ত দিছে যে ভগৱন্ত কিয় বাৰে বাৰে অৱতাৰ কৰিব লাগে। যিজনৰ চকুৰ নিমেষতে, অৰ্থাৎ চকুৰ টিপ এটা মাৰোঁতেই সৃষ্টি উত্থান পতন হ'ব পাৰে, তেওঁতো পৃথিৱীলৈ আহিবলগীয়া কোনো কথাই নাই, বাৰে বাৰে তেওঁ কিয় আহিবলগীয়া হৈছে? সেইকাৰণে মাধৱ পুৰুষে ঘোষাত সাৰ বস্তুটো দি ধৰিছে যে পৰম দুৰ্বোধ আত্মতত্ত্ব, যে আত্মতত্ত্বটো অতি দুৰ্বোধ, জটিল, তাৰ জ্ঞানৰ অৰ্থে হৰিজত লীলা অৱতাৰ ধৰা তুমি কৃপাময়। তাহান চৰিত্ৰ সুধা সিন্ধু, তাতে ক্ৰিয়া কৰি দীনবন্ধু, চাৰি পুৰুষাৰ্থ তিনসম কৰ। এই আত্মতত্ত্বটো উপলব্ধি কৰাবৰ কাৰণে মানৱ জাতিক তেওঁ বাৰে বাৰে অৱতাৰ ধৰিবলগীয়া হৈছে। অৱতাৰৰ কথাবিলাক যাতে মানুহে চিন্তন কৰে, মনন কৰে আৰু সেইবিলাক যাতে পালন কৰে, সেই উদ্দেশ্যলৈ বাৰে বাৰে অৱতাৰ ধৰি আমাক উপলব্ধি কৰিবৰ কাৰণে, এই দৰ্শনটো প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেওঁ বাৰে বাৰে আহিবলগীয়া হৈছে। গতিকে এই দৰ্শনটো আমি নজনালৈকে এই পাকঘূৰণি খায়ে থাকিব লাগিব। আমি পাকঘূৰণিৰ পৰা বাচিব নোৱাৰিম। গতিকে এইখিনি হিৰণ্যকশিপুৰ জৰিয়তে তেওঁ সংস্কাৰৰ কাৰণে এই সুবুদ্ধি উৎপন্ন হৈ এই জ্ঞান গৰ্ভ কথাখিনি মাতৃ সহিতে পুত্ৰবধূসকলক প্ৰকাশ কৰাৰ জৰিয়তে গোটেই মানৱ জাতিকে এই দৰ্শনটো দিছে যে আপোনালোকে এইখিনি কথা উপলব্ধি কৰক যে আত্মা কোন, এই কথাটো আপোনালোকে চিনি লওক যে আত্মা অবিনশ্বর, অবিনাশী, এই কথাটো সত্তাটো উপলব্ধি কৰাটোৱে হ'ল মূল দৰ্শন। পৰমাৰ্থ পৃথিৱীৰ নাহিকে ভ্ৰমণ, গ্ৰাহকৰ ধৰ্মে গাহে কৰে আৰোপণ। এৰা মেহিমতে নানাবিধ উপদেশ দিয়া, আত্মাৰ মৰণ নাহি নিশ্চয় কহিয়া। সুখ দুখ মানে জানা দেহৰ দেখে ধৰ্ম, এই জানি মাতৃ তুমি নকৰিবা মৰ্ম। এৰাম আৰু ইতিহাস কথা কহি আশাই কাট,